আজি ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। আজিৰ কাৰ্যনিৰ্বাহক বৈঠক অতি জৰুৰীভাৱে আমন্ত্ৰণ কৰা হৈছিল, কিয়নো পৰৱৰ্তী দিনটোত কংগ্ৰেছ দলৰ লগত আমাৰ যি মিত্ৰতাৰ বৈঠক হৈছিল, সেই মিত্ৰতাৰ বৈঠকৰ ফলাফল ভাল নাছিল। গতিকে আজি জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয় আৰু জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত কংগ্ৰেছৰ লগত যি মিত্ৰতা আছিল, সেই মিত্ৰতা সন্দৰ্ভত এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তটো হ'ল যে ৰাইজৰ দলে যি 15খন আসন বিচাৰিছে, সেই 15খন আসন ৰাইজৰ দলৰ পচন্দৰ আসন কংগ্ৰেছ দলৰ পৰা মিত্ৰতাৰ সূত্ৰে আদায় কৰি আনিবৰ কাৰণে সম্পূৰ্ণ কৰ্তৃত্ব ৰাইজৰ দলৰ সভাপতি হিচাপে মোৰ ওপৰত অৰ্পণ কৰা হৈছে। আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি যি 15খন আসন বিচাৰিছোঁ, সেই আসনৰ পচন্দৰ আসনকেইখনৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ পচন্দৰ আসন আমাক যে দিব খুজিছে, সেইটো নাকচ কৰিছে আৰু মোক কৰ্তৃত্ব প্ৰদান কৰিছে যে কংগ্ৰেছৰ লগত পুনৰ আলোচনা কৰি আমি বিচৰা আসনসমূহ আদায় কৰি আনিবৰ কাৰণে, আমি বিচৰা আসনসমূহ বিচাৰি আনিবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰিছে। এই আলোচনাত যি আলোচনা হ'ব মোক কৰ্তৃত্ব দিছে যে 15খন আসনৰ ভিতৰত থাকিব আৰু সৰ্বশেষ যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, সেই সিদ্ধান্ত ৰাইজৰ দলৰ সভাপতি হিচাপে মই গ্ৰহণ কৰিব পাৰিম। মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে যে পজিটিভেই হওক বা ইতিবাচকেই হওক বা নেতিবাচকেই হওক, যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই সিদ্ধান্ত ৰাইজৰ দলৰ সভাপতিয়ে গ্ৰহণ কৰিব পাৰিব। হঠাতে হোৱা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব। সেই সম্পৰ্কে কৰ্তৃত্ব প্ৰদান কৰা হৈছে আৰু কংগ্ৰেছ দলে যদি সন্মান সহকাৰে আমাৰ লগত মিত্ৰতাৰ আসন ভাগ বতৰা সম্পন্ন কৰে, তেতিয়াহ'লে এলায়েন্সত থাকিবলৈ, আৰু যদিহে সন্মানজনকভাৱে আমাক মিত্ৰতাৰ আসন ভাগ বিতৰণ নকৰে, প্ৰয়োজন হ'লে মিত্ৰতাৰ বিষয়টোক লৈ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণেও ৰাইজৰ দলৰ সভাপতিক দায়িত্ব অৰ্পণ কৰা হৈছে। গতিকে আজিৰ সভাৰ সিদ্ধান্তটো হ'ল যে আমি মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম, কিন্তু মিত্ৰতাৰ সিদ্ধান্ত, আসনৰ ভাগ বতৰণৰ সিদ্ধান্ত গণতান্ত্ৰিকভাৱে হ'ব লাগে। মিত্ৰতাৰ আসন ভাগ বিতৰণৰ ক্ষেত্ৰত কংগ্ৰেছ দলে আগতেই 100টা চিট ল'মেই বুলি ঘোষণা কৰি যি কৰ্তৃত্ব আমাৰ ওপৰত আৰোপ কৰি দিলে, তাৰ পাছতো আকৌ 15খন আসনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো তেওঁলোকৰ কৰ্তৃত্ব থকা উচিত নহয় বুলি আজিৰ সভাই মোক মত প্ৰকাশ কৰি সেই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ দায়িত্ব অৰ্পণ কৰিছে। গতিকে কংগ্ৰেছ দলৰ প্ৰতি মোৰ আহ্বান, ৰাইজৰ দলৰ সভাপতি হিচাপে আজি দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি, যে আমি যি 15খন আসন বিচাৰিছোঁ, সেই আসন যাতে আমাৰ পচন্দমতে হয়, তাৰ কাৰণে কংগ্ৰেছ দলে আমাক সহযোগিতা কৰিব লাগে। যদি কংগ্ৰেছ দলে আমাক সন্মান সহকাৰে সহযোগিতা কৰি আমাৰ লগত আসন বিতৰণৰ কথাখিনি পাতে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত একেলগতে যাবলৈ আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ পৰা কৈ দিয়া হৈছে যে এতিয়াৰ পৰা কংগ্ৰেছৰ হাতত সম্পূৰ্ণৰূপে বলটো এৰি দিয়া হৈছে। যদি কংগ্ৰেছে আমাক 15খন আসন দিয়ে, তেতিয়াহ'লে এলায়েন্স একদম কপকপীয়াকৈ হ'ব, সন্মান সহকাৰে হ'ব। আৰু কংগ্ৰেছে যদি আমাক সন্মান সহকাৰে আসন ভাগ বিতৰণত আমাৰ মত গ্ৰহণ কৰি আমাৰ দলৰ পচন্দ অনুসৰি আসন বিতৰণ কৰে, তেতিয়াহ'লে কংগ্ৰেছ দলৰ হৈ আন সকলো আসনতে, যিমানবিলাক আসন 100টাই হওক, 95টাই হওক, 90টাই আসন হওক, তাৰ সম্পূৰ্ণৰূপে ৰাইজৰ দলে সম্পূৰ্ণৰূপে নিজৰ দলৰ নিচিনাকৈ খাটি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এটা আঞ্চলিক শক্তি হিচাপে, এটা জাতীয়তাবাদী শক্তি হিচাপে
এটা ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মূৰামূৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে তাৰ কাৰণেও দলৰ সভাপতি হিচাপে তেখেতসকলক কথাখিনি জনাবৰ কাৰণে মোক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। সেইকাৰণে মই কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু এটা বিষয় খুব গভীৰভাৱে আজি আলোচনা হৈছে। আজি কংগ্ৰেছ দলৰ প্ৰদেশ সভাপতিয়ে এটা ফেচবুক পোষ্টৰ জৰিয়তে জনাইছিলে যে তেওঁলোকে 26খন আসন এৰি দিছে আৰু 26খন আসন 6টা দলক এৰি দিয়াৰ পাছতো মাত্ৰ 26খন আসন এৰি দিয়াৰ পাছতো কংগ্ৰেছ দলৰ সভাপতিজনক বোলে ইমান আসন কিয় এৰি দিছে সেই কথাটোক লৈ কোনোবাই প্ৰশ্ন কৰিছে। আমাৰ দলে সুধিছে যে সেইনো কোনে প্ৰশ্ন কৰিলে। বৰং আমিতো শুনিছোঁ মানুহৰ মাজৰ পৰা যে 6টা দলৰ মাজত 26খন আসন এইটোতো একেবাৰে সন্তুলিত হিচাপ নহয়। বৰং আমি সকলোৱে জানো যে অসমৰ ৰাইজে কৈ আছে যে কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। 2016ত 122খন আসনত খেলিছিলে নহয়নে? জিকিলে কেইখনত? 26খনত। আৰু 2021ত 95খন আসন ল'লে, জিকিলে মাত্ৰ 29খন। গতিকে নিৰ্বাচনত যদি জিকিবলৈ কয় তেতিয়াহ'লে মিনিমাম 60%ৰ ওপৰত পাবই লাগিব চৰকাৰ গঠন কৰিবলৈ। মানে 50+ যাব লাগিব, 60%, তেতিয়াহে চৰকাৰ এখন হ'ব। গতিকে কংগ্ৰেছ দলে এসোপা চিট লৈ যদি কেনেবাকৈ আগৰ নিচিনা ৰিজাল্ট কৰে তেতিয়াহ'লে নিশ্চয় চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'ব। সেইকাৰণে আজি দলে সিদ্ধান্ত লৈছে যে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ আৰু আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই দিবলৈ আমাৰ দলৰ কোনো অসুবিধা নাই। বৰং আমাৰ দলে সেই ক্ষেত্ৰত সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি যাব। কিন্তু একেটা সময়তে কংগ্ৰেছ দলে আমাৰ সন্মানৰ প্ৰতি, আমাৰ দলৰ স্বাৰ্থৰ প্ৰতি, আমাৰ দলৰ যিটো আমাৰ দলৰ ভিতৰৰ সা সুবিধাবিলাকৰ প্ৰতি, মানে আমাৰ কোনজনক আমি একমোডেট কৰিব লাগে, কোন জাতিৰ মানুহক একমোডেট কৰিব লাগে, এইটো যিটো আমাৰ চিন্তা, সেই চিন্তাৰ প্ৰতি তেওঁলোকে সন্মান জনাব লাগে বুলি আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় জানে যে কালি মই জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়ালৈ এখন চিঠি দিছিলোঁ আৰু তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ। এতিয়ালৈকে তাৰ উত্তৰ আমি পোৱা নাই, যদিও কংগ্ৰেছ দলৰ বেলেগ সকল মানুহে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। গতিকে আমি অতি সোনকালে গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ পৰা সঁহাৰি আশা কৰিছোঁ। আৰু আশা কৰিছোঁ আমাৰ দলৰ পৰা আজি কৈছে যে কাইলৈ বা পৰহিলৈৰ ভিতৰতে যাতে তেখেতসকলে আমাৰ লগত বহি, সেইটো আকৌ আপোনালোকে আকৌ হেৰি বুলি কৈ দিয়ে, সেইটো কাৰণে দিগদাৰ। আপোনালোকে আকৌ ডেডলাইন বুলি এনে হুলস্থুল কৰি দিয়ে। সময়টো বহুত ইম্পৰ্টেণ্ট। আমি খালি কৈছোঁ যে সময়টো বহুত দেৰি হৈছে, লেহেমীয়া হৈছে, বিলম্ব হৈছে আৰু বিলম্বিত আসন বিতৰণে আমাক ক্ষমতা দখলৰ ক্ষেত্ৰত অসুবিধাত পেলাব। সেইকাৰণে আমাৰ দলে আজি বিনম্ৰভাৱে অনুৰোধ জনাইছে কংগ্ৰেছ দলক যে কাইলৈ আৰু পৰহিলৈৰ ভিতৰত গোটেই কথাবিলাকৰ এটা মীমাংসা হৈ যাব লাগে। কাইলৈ আৰু পৰহিলৈৰ ভিতৰত মীমাংসা হৈ যাব লাগে। মই এটা কথা সুধিব বিচাৰিম যে চাওক, অহা বেছি দিন নাই, কিন্তু মিত্ৰতাটো কিন্তু এতিয়া স্পষ্ট হোৱা নাই। মিত্ৰতা হ'ব পাৰে বা নহ'ব পাৰে নেকি? আমাৰ পিনৰ পৰা মিত্ৰতা হ'ব বুলি আমি দৃঢ়তাৰে ঘোষণা কৰিছোঁ আৰু কংগ্ৰেছ দলক সেইকাৰণে এই মিত্ৰতা হ'বৰ কাৰণে আমাক সন্মানজনকভাৱে 15খন আসনৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু আমাৰ পচন্দৰ আসন দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি কংগ্ৰেছে আমি ইতিমধ্যে তেওঁলোকে মানে ইতিমধ্যে মানিয়ে লৈছে 15খন দিম বুলি, 15খন দিম বুলি ইতিমধ্যে কথা বতৰা শেষ। গতিকে মানি নোলোৱাৰ প্ৰশ্নই নাই। খালি এতিয়া প্ৰব্লেমটো হৈছে আসনখনৰ কোনখন আসন ল'ম সেইটোৰ ওপৰতহে, আসনৰ বাচনক লৈকে। গতিকে সেইটো ক্ষেত্ৰত আজিৰ দিনটোলৈকে আমাৰ পচন্দৰ কেৱল 4খন আসন দিছে। আমি বিচাৰিছোঁ যে আমাৰ পচন্দৰ 15খনেই হওক আৰু 15খন নহ'লেও অতি কমে 12খন হ'বই লাগিব। পচন্দৰ হ'ব লাগিব আমাৰ পচন্দৰ 12খন মিনিমাম, 15খনেই লাগে আমাক পচন্দৰ। কিন্তু তাৰ পাছতো আমি কংগ্ৰেছ দলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ প্ৰস্তাৱত দিয়া 3খন আসনো আমি ল'বলৈ প্ৰস্তুত। যদি নহয় তাৰ পাছৰখিনি যদি হয় নহয় এইটো কমপ্লিটলি কংগ্ৰেছক আপোনালোকে সুধিব লাগিব। আমি ইতিমধ্যে জনাই দিছোঁ কংগ্ৰেছক 27খন আসনৰ পৰা আমি 15খন আসনলৈ নামি আহিছোঁ। 15খন আসনৰ ক্ষেত্ৰত আমাৰ
এতিয়া কোনো ধৰণৰ ইফাল সিফাল কৰাৰ সিদ্ধান্ত এই মুহূৰ্তলৈকে হোৱা নাই। গতিকে কংগ্ৰেছ দলে সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ।